যেহেতু আমি প্ৰায় এই অৰ্থনৈতিক অৱৰোধ হোৱাৰ আগতেই যি 2 ছেপ্টেম্বৰ তাৰিখৰ পৰা 10 ছেপ্টেম্বৰলৈকে আমাৰ জোৰ সমদল কাৰ্যসূচী তালাপ কাকপথাৰ আৰু মাৰ্ঘেৰিটা লগতে তিনচুকীয়া 4টা স্থানত হৈ গৈছিলে আৰু তাৰ আগৰ পৰাই আমি বাৰে বাৰে কৈ আহিছো চৰকাৰক যদি আমাৰ জোৰ সমদলতে আমাৰ যদি এই জনগোষ্ঠীটোৰ মৰাণ জনগোষ্ঠীটোৰ জনজাতিকৰণ লগতে ষষ্ঠ অনুষ্ঠিত স্বায়ত্ত শাসনৰ যি প্ৰদান কৰি অহা হৈছে বহুত আগৰে পৰাই সেই দাবীসমূহ যদি চৰকাৰে যেতিয়া নেমানিব তেতিয়া হলে আমি এই জোৰ সমদলৰ পাছতেই যে অৰ্থনৈতিক অৱৰোধৰ ঘোষণা কৰা হৈছিলে আমি প্ৰত্যেক নিউজ পত্ৰ প্ৰতিটো আমি সোশ্যাল মিডিয়াত আমি শ্বেয়াৰ কৰা হৈছিলে তথাপিতো যে এই অসম চৰকাৰ লগতে ভাৰত চৰকাৰ আজিলৈকে দৃষ্টিগোচৰ হোৱা নাই এনেকুৱা এখন চৰকাৰ আমি ধিক্কাৰ জনাবলৈ বাধ্য হৈছো যে বিজেপি চৰকাৰখনে যে অকল ঠগ প্ৰবঞ্চনাৰে অকল আমাৰ মৰাণকে নহয় প্ৰত্যেক জনগোষ্ঠীকে এই ঠগ প্ৰবঞ্চনাৰে কৰি আহিছে যে এই মৰাণসকলে যে প্ৰত্যেক জনগোষ্ঠীক আমি প্ৰায় পাই আহিছো যে বহুত একাংশ বহুতেই যে কৈ আহিছে যে মৰাণসকলে জনজাতিকৰণ ষষ্ঠ অনুষ্ঠিত স্বায়ত্ত শাসন পোৱাত আমাৰ কোনো বাধা নাই সিহঁতে পোৱা যোগ্য হয় আমি প্ৰায় দেখি আহিছো তথাপিতো কিন্তু এই হিমন্ত চৰকাৰে আৰু ভাৰত চৰকাৰে এই বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে কিন্তু আজি পৰ্যন্ত এই ইমান এটা আমি অৰ্থনৈতিক অৱৰোধলৈকে যি কৰিবলগীয়া হৈছে আৰু এই জনসাধাৰণৰ যি অলপ হলেও যি মানে অসুবিধা সৃষ্টি হৈছে বুলি আমি অনুভৱ কৰিছো তথাপিতো কিন্তু এই বিজেপি চৰকাৰখনে মানে মীমাংসা কৰিবৰ কাৰণে এতিয়ালৈকে আমাক একো এটা ইনফৰমেশ্যন দিয়া নাই সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰো যে এই বিজেপি চৰকাৰখনক যে যদি এই 26ৰ নিৰ্বাচনৰ আগত যদি এই বিজেপি চৰকাৰখনে যদি আমাক এই মিছা প্ৰতিশ্ৰুতি দিয়া মিছা কথা কোৱা এইখিনি যদি পূৰণ নকৰে যদি স্পষ্টকৈ কৈ নিদিয়ে যে মৰাণসকলক জনজাতি দিয়া হ'ব নে নিদিয়ে যদি স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে এই বিজেপি চৰকাৰখন আমি 26ত আমি যে এই বিজেপি চৰকাৰখন উফুৰাই দিম আমি ইয়াৰ পৰাই আমি এই বিজেপি চৰকাৰখনক হকিয়াই দিবলৈ বিচাৰিছো ধন্যবাদ জনসাধাৰণে যি মানে ভুগিবলগীয়া হৈছে এইখিনি যেহেতু আমি প্ৰায় চিন্তা চৰ্চা কৰি থকা হৈছে আৰু যেহেতু জনসাধাৰণৰ অইন বেলেগ নহয় এই পেট্ৰলৰ কাৰণে কিছুমান যান বাহন যাতায়াতৰ কাৰণে যি অহা যোৱা কৰিবৰ কাৰণে অকল মানে পেট্ৰলটোৱে মানে তেলৰ ব্যৱস্থাটোৱে অলপ অসুবিধা হৈছে বুলি আমি জানিবলৈ পাই আমি যোৱাকালি আমাৰ মানে আলোচনা বৈঠক এখনতো হৈছে যে এই যি পেট্ৰল বা আমাৰ যি পেট্ৰলিয়াম প্ৰডাক্টবিলাক যি যান বাহন চলাচল কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈ আছে সেই অসুবিধাসমূহ যাতে হ'ব নালাগে সেই কাৰণেই আমি এখন আলোচনাত হৈছে যে পেট্ৰল ডিপু কিছুমান প্ৰত্যেক ঠায়ে ঠায়ে এটা এটা পেট্ৰল ডিপু খুলি দিয়া হ'ব যাতে সেই জনসাধাৰণৰ একো এটা অসুবিধা নহয় তাৰ বাবে সেইটো এটা সিদ্ধান্ত হৈছে আৰু সেইমতে হৈ আছে